আৰু এইবোৰ দেখিছে আপোনাৰ আপোনাৰ মানে ৰাম মন্দিৰ ইনগ্ৰেশ্যনৰ মানে যেতিয়া নেকি ৰাম মন্দিৰ ইনগ্ৰেশ্যন হ'ব 22 তাৰিখত 2004 আপোনাৰ এইবোৰ হ'ল কিছুমান টেণ্ট হাউচ বনাইছে সিহঁতৰ কাৰণে যিবিলাক নেকি আমাৰ ৰামৰ ভক্ত আহিব ইয়াতে বিভিন্ন দেশৰ পৰা বিভিন্ন স্থানৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা আহিব অলৰেডি আহিছে আপোনাৰ নেপালৰ পৰা আহিছে আপোনাৰ বহুত জাগাৰ পৰা আহিছে তেনেকৈ এইবোৰ আৰু থকাৰ কাৰণে কিছুমান এইবোৰ হ'ল আপোনাৰ টেণ্ট হাউচ মানে ট্ৰিপল ডি বনোৱা হৈছে এইবোৰ চাৰিওফালে টেণ্ট হাউচ আৰু ইয়াত এটা অনুমান কৰিব পাৰি মানে ইয়াতে আছে আপোনাৰ হাজাৰৰ পৰা হাজাৰ সংখ্যক মানে এনেকৈ আছে এইবোৰ সকলোবোৰ টেণ্ট হাউচ আৰু ইয়াৰ উপৰিও আছে কিছুমান আপোনাৰ বেলেগ VIP কাৰণে বেলেগকৈ বনাইছে আৰু প্লাছ তাৰপিছত টিঙেৰে বনোৱা হৈছে বেলেগ চ' সেইবোৰ দেখুৱাব পিছলৈ এনিৱে গাইজ আৰু এইবোৰ মানে হ'ল আপোনাৰ সকলোবোৰ আপোনাৰ ট্ৰিপল ডি বনোৱা আৰু প্ৰতিটা ৰুমৰ আছে আপোনাৰ তিনিটা কোঠালিযুক্ত মানে তাত আপোনাৰ হ'ব যিয়ে নহওক তো এইবোৰ আছিল কিছুমান আপোনাৰ টেণ্ট হাউচ ঠিক আছে তো এতিয়া আমি যাম আমি কিছুমান বেলেগ দৃশ্য চাম আৰু বেলেগ দৃশ্য মানে এইখিনি পালোঁ আমি হাৱান কুণ্ড এইটো হ'ল আপোনাৰ হাৱান কুণ্ডৰ প্ৰৱেশ দুৱাৰ হাৱান কুণ্ড মানে য'ত নেকি যজ্ঞস্থলী বুলি কোৱা হয় কিছুমানে যজ্ঞস্থলীও বুলি কয় যিয়ে নহওক এইটো হ'ল আপোনাৰ ইয়াতে যিবিলাক নেকি ভক্ত আহিব ভক্ত আমাৰ ৰামৰ ভক্ত আৰু সেইবিলাকে ইয়াতে একেলগে আপোনাৰ যজ্ঞ পাতল কৰিব পাৰিব ফ্ৰী মে বিলকুল ফ্ৰী মে পইচা দিব নালাগে ইয়াতে টেনশ্যন ল'ব নালাগে চ' এইটো হ'ল আপোনাৰ হাৱান কুণ্ডৰ এইটো প্ৰমুখ মানে আপোনাৰ সন্মুখৰ ফালৰ পৰা এইখিনি আৰু ওপৰত দেখিছে দুটা মাইক লগাই থোৱা আছে এইখিনি হ'ল আপোনাৰ ভিতৰৰ ফালৰ দৃশ্য ভিতৰৰ পৰা এনেকৈ দেখি মানে এনেকৈ বনোৱা হৈছে মানে আপোনাৰ হাৱান কুণ্ড বুলি কয় যাক নেকি হাৱান কুণ্ড মানে আপোনাৰ যজ্ঞস্থলী বুলি ক'ব পাৰি চ' বহুত বিশাল আয়োজন এইটো আমাৰ মোদী ডাঙৰীয়াৰ এটা বৃহৎ পদক্ষেপ আৰু এইটো যে হাৱান কুণ্ড বনাওঁতে আপোনাৰ 2 মাহ কণ্টিনিউ মানে 2 মাহৰ অন্তত এইটো কমপ্লিট হোৱা বুলি কোৱা হয় মানে হাৱান কুণ্ড আৰু এইবোৰ কিছুমান তেনেকুৱাই মানে সৰু হাৱান কুণ্ড আৰু ইয়াতো যজ্ঞস্থলী কৰিব পাৰিব কোনো কথা নাই ছেপাৰেটকৈ মানে বেলেগ পৃথককৈ এইখিনি আপোনাৰ ভিতৰৰ পৰা দেখি এনেকুৱা দেখি দেখিছে এইটো হ'ল ভিতৰৰ ফালৰ পৰা লোৱা দৃশ্য আৰু এইখিনি হ'ল আপোনাৰ এইটো ভিতৰৰ পৰা তো যিয়ে নহওক এইটো হ'ল আপোনাৰ হাৱান কুণ্ড আৰু এইবিলাক মানে এইখিনি হৈ গৈছে মানে ৰেডি হৈ গৈছে মোটামুটি আৰু ইয়াতে বিভিন্ন ধৰণৰ আপোনাৰ এইবোৰ আহি আপোনাৰ হেৰি যি নেকি ভক্তপ্ৰাণ ৰাইজ আহি নেকি ইয়াতে ফ্ৰীতে মানে বিনামূলীয়াত আপুনি ইয়াতে হেৰি যজ্ঞস্থলী কৰিব পাৰিব যজ্ঞ পূজা অৰ্চনা এইবোৰ ইয়াতে তাৰ কাৰণে সকলোবোৰ আয়োজন কৰা হৈছে ইয়াতে বিলকুল ফ্ৰী মে আৰু বৰ্তমান আহিছে আপোনাৰ দেশ বিদেশৰ পৰা বিভিন্ন ধৰণৰ ভক্তপ্ৰাণ আহিছে নেপালৰ পৰা আহিছে অলৰেডি বৰ্তমান অহা ষ্টাৰ্ট হৈ গৈছে তো আহি আছে আৰু কণ্টিনিউৱাছলি আহি থাকিব আৰু এইবোৰ আপোনাৰ খৰি যজ্ঞৰ কাৰণে কৰা কিছুমান খৰি ঠিক আছে গাইজ